ছাত্ৰ-ছাত্ৰীসকল আশা কৰোঁ পঢ়া শুনা কৰি আছা যিটো পৰীক্ষা আহি পালে ভয় খাব নালাগে পৰীক্ষাৰ পৰীক্ষাত বহালৈকে তোমালোকে এনেকুৱা এটা তোমালোকে ৰাখি থোৱা যে মই পাছ কৰিমেই মই আটাইখিনি শেষ কৰিমেই বা তোমালোকে মনোবল এটা ৰাখি থবা তেতিয়াহে তোমালোকৰ চাকচেছ হ'ব তোমালোকে ভাবি আছা যে বেছি দিন নাই মই পঢ়াই নাই তেনেকুৱাকে ভাবি থাকিলে কিন্তু তোমালোকে যিখিনি তোমালোকে পোৱাৰ চান্স আছে সেইখিনি গুচি যাব গতিকে তোমালোকে পৰীক্ষাত নবহালৈকে এনেকুৱা মনোবল ৰাখা যে মই আজিৰ পৰা যদি কোনোবাই ভালদৰে পঢ়িব ওলাইছা আজিৰ পৰাই ভাবা যে মই পাৰিমেই মই একেদিন ভালদৰে পঢ়িমেই গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে পঢ়া নাই তোমালোকে সেইটো মনোবল ৰাখা যিসকলে পঢ়ি আছে তোমালোকৰ কথাই নাই ঠিক আছে মই সেইটোৱে কৈছো যিসকলে পঢ়া নাই এতিয়াৰ পৰা পঢ়া ষ্টাৰ্ট কৰিছা তোমালোকে মনোবল ভাঙি নিদিবা ঠিক আছে ভাবিবা যে মই পৰীক্ষাত নবহালৈকে মই পাৰিমেই মই চাকচেছ হমেই মই যিমানখিনি পাৰো চেষ্টা কৰি যামেই যদি তোমালোকে নিগেটিভ মাইণ্ড আনা যে পৰীক্ষালৈ বেছি দিন নাই মই নৰিম নেকি তেনেকুৱাকে নাভাবিবা আৰু আমি হেল্প কৰিয়ে আছো একেবাৰে কম পইচা দিছো মাত্ৰ 49 টকাত তোমালোকক ই-বুক পৰ্যন্ত আৰু আগৰ যিমান বিলাক হৈ গ'ল ক্লাছ সকলোখিনি দিছো তোমালোকে যে এই দুদিন তোমালোকে 10টা ক্লাছো যদি চাব পৰা তোমালোকৰ ভালেখিনি টপিক ক্লিয়াৰ হৈ যাব ঠিক আছে আৰু ই-বুকখন চালে ই-বুকখনটো আটাইখিনি আছে তোমালোকে দিনত যদি 50টা প্ৰশ্ন ভালদৰে চাব পৰা তোমালোকে এই দিনত ভালেখিনি প্ৰায় 100-200 প্ৰশ্নৰ উত্তৰ মনত ৰাখি যাব পাৰিবা ঠিক আছে সেইটো তোমালোকৰ নিজৰ মনোবলৰ ওপৰত কথা ঠিক আছে ৰাতিলৈ দেৰিলৈকে পঢ়িলা বা পুৱা অলপ চালা দিনত অলপ চালা তেতিয়াহ'লে তোমালোকৰ মনোবলৰ কথা তোমালোকে পাৰিবাই ঠিক আছে যিয়ে নহওক যদি কোনো ছাত্ৰতে ল'ব বিচাৰে ল'ব পাৰে কাৰণ মাত্ৰ 49 টকা লোৱা গৈছে ই-বুকখনৰ দাম য'ত আগৰ ক্লাছবিলাকো পাবা নোটছ পাতি সম্পূৰ্ণ পাবা আৰু এই ই-বুকখন অকল তেনেকুৱা বুলিয়ে নহয় তোমালোকে পিছত টেলেণ্ট চাৰ্চ এক্সামবিলাকতো সুবিধা হ'ব ঠিক আছে আৰু আমাৰ অনলাইন টিউচন চলি আছে যিসকল ছাত্ৰছাত্ৰীয়ে টেক্সৰ ক্লাছ কৰিব বিচাৰে মেথছ সায়েন্স ছ'চিয়েল সায়েন্স ইংলিছ গ্ৰামাৰ বছৰেকা পৰীক্ষালৈকে পঢ়োৱা হ'ব মাত্ৰ 100 টকা পেমেন্ট কৰিলে হ'ল তোমালোকে জানা 100 টকা কিমান পইচাৰ গতিকে সেই 100 টকা পঢ়াত ব্যৱহাৰ কৰা তোমালোকে এইখিনি ভালদৰে পঢ়া য'ত নোটছ পাতি আদি সম্পূৰ্ণ আমি দি দিম লগতে ক্লাছবিলাক আমি ধুনীয়াকে ৰাতি সন্ধিয়া 7 বজাত আমি কৰিম ক্লাছবিলাক গতিকে কোনো ছাত্ৰছাত্ৰীয়ে জইন হ'ব বিচাৰে হ'ব চিট লিমিটেড আছে বহু ছাত্ৰছাত্ৰীয়ে জইন হৈছে গতিকে আমি লাইভ ক্লাছৰ কৰিম নোৱাৰাবিলাক সুধিবও পাৰিবা গতিকে যিসকল ছাত্ৰছাত্ৰী ইচ্ছুক হয় তোমালোকে হোৱাটছএপ নম্বৰতে SMS কৰিবা জাষ্ট তোমালোকে ক'বা টেক্সৰ কাৰণে টেক্সৰ ক্লাছ কৰিম বুলি আৰু NMS পৰীক্ষাত যিসকলে ই-বুকখন লাগে NMS এক্সাম বুলি দিলে হ'ল মই ধুনীয়াকৈ তোমালোকক ডিটেইলছ দি দিম যিয়ে নহওক আমি আগবাঢ়িছো 37 বা 40 নম্বৰ প্ৰশ্নৰ তলত সজোৱা আখৰ সংখ্যা আৰু চিহ্নসমূহ ভালদৰে পৰ্যবেক্ষণ কৰা আৰু শুদ্ধ উত্তৰ দিয়া এনেকুৱাকে দিয়া আছে M 7 তেনেকুৱাকে দিয়া আছে যিয়ে নহওক চিম্বল কেইটা গম পাইছে না এইটো চিম্বল এইটো চিম্বল গতিকে চিম্বল কেইটা তোমালোকে জানাই সংখ্যা কেইটা জানাই সংখ্যা 7 8 এইবিলাক সংখ্যা আৰু M LP আখৰ হয় নহয় আখৰ সংখ্যা আৰু চিহ্নসমূহ যিকেইটা আখৰ আৰু সংখ্যা নহয় সেইকেইটাই চিহ্ন এটা প্ৰথম প্ৰশ্নটো আছে সংখ্যা এটাৰ ঠিক পিছত কিমান সংখ্যক আখৰ আছে আৰু লগতে ই-বুকখন ইংলিছ আছামিজ দুইটা মিডিয়ামৰে আছে হা দুইটা মিডিয়ামৰ কাৰণে চাব পাৰিবা আৰু ইংলিছটো মই পঢ়ি দিয়া নাই তোমালোকক আৰু 4-5 বছৰ কুৱেশ্যন পেপাৰ আছিল উইথ সমাধান ঠিক আছে সংখ্যা এটাৰ ঠিক পিছত কিমান সংখ্যক আখৰ আছে গতিকে চোৱা ইয়াত চোৱা সংখ্যা এটাৰ পিছত কিমান সংখ্যক আখৰ এই 7ৰ 7 নাই 8ৰ পিছত কি আছে L আছে আখৰ আছে 6ৰ পিছত আছে N আখৰ আছে তাৰ পিছত আৰু আছে নে নাই ঠিক আছে গতিকে দুটা আছে হ'ব ইয়াৰ শুদ্ধ উত্তৰ ওকে দুটা হ'ব ইয়াৰ শুদ্ধ উত্তৰ 2 নম্বৰ প্ৰশ্নটো আছে কিমান সংখ্যক চিহ্নৰ ঠিক পিছত সংখ্যা আছে চিহ্নৰ পিছত সংখ্যা লাগিব এইটো চোৱা এই চিহ্নৰ পিছত সংখ্যা আছে এটা তাৰ পিছত আছে চিহ্নৰ পিছত সংখ্যা আছে দুটা চিহ্নৰ পিছত সংখ্যা আছে তিনটা চিহ্ন ক'ত আছিল চিহ্নৰ পিছত সংখ্যা আছে চাৰিটা তাৰপিছত চিহ্নৰ পিছত আৰু নাই গতিকে চাৰিটা আপোনাৰ ইয়াত তিনিটা আছে আৰু আকৌ একবাৰ চাই লৈছো বাৰু উত্তৰ তিনিটা দিয়া আছে আমি চাই ল'ম কি হৈছে কিমান সংখ্যক চিহ্নৰ ঠিক পিছতে সংখ্যা আছে এইটো এটা পালো বাৰু এইটো এটা দুটা পালো এইটো এটা তিনিটা পালো চিহ্নৰ পিছত সংখ্যা সৰি এইটো গণ্ডগোল লাগিছিল এইটো আখৰহে তিনিটাই আছে চোৱা তিনিটাই আছে সেইকাৰণে মই চাই লৈছো চিহ্নৰ পিছত সংখ্যা তিনিটা আছে এইটো আখৰহে আখৰটো নহয় সংখ্যা লাগিব তাৰপিছত ওপৰৰ সজ্জাৰ আটাইবোৰ চিহ্ন মুছি পেলালে বাওঁফালৰ তলৰ কোনটো সজ্জাৰ 17তম সংখ্যক বাওঁফালৰ 74 স্থানত থাকিব মানে আখৰবোৰ যদি আটাইবোৰ চিহ্ন মুছি পেলোৱা হয় বাওঁ মূৰৰ পৰা তলৰ কোনটো সজ্জাত 17তম সংখ্যক আৰু বাওঁফালৰ পৰা 74 স্থান আছে গতিকে আমি
বাওঁফালৰ পৰা চতুৰ্থ স্থানত লাগে সো আমি এই চিহ্নকেইটা মুছি দিম চিহ্নকেইটা মুছি দিব যে এই চিহ্ন মুছি দিলো ঠিক আছে আৰু চিহ্নকেইটা মুছি দিলো মই বুজাবৰ কাৰণে কৈছো তোমালোকে এইবিলাক কৈ নাথাকে পৰীক্ষাত এই চিহ্ন মুছি দিলো তাৰপিছত এই চিহ্ন মুছি দিলো চিহ্নকেইটা মুছি দিব দিছে এই চিহ্ন মুছি দিলো তাৰপিছত এই চিহ্ন মুছি দিলো এই মুছি দিলো চিহ্নকেইটা মুছি দিলো এতিয়া বাওঁফালৰ পৰা 4 নম্বৰ স্থানত কোন আছে এই 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰত কি আছে 9 আছে ঠিক আছে বাও চিহ্নকেইটা মুছি পেলোৱাত বাওঁফালৰ পৰা চতুৰ্থ স্থানত কি আছে আমি বাওঁফাল বুলি কওঁতে আমি এনেকৈ যাম লাষ্টৰ ফালৰ পৰা আহিব লাগিব গতিকে 4 নম্বৰ স্থানত কি আছে 9টো আছে তাৰ পিছত চোৱা যদিহে 78 যদি পি প্ৰশ্নবোধক 6 হয় কি হৈছে 7 8 মানে কি বুলি কৈছে চাবা ভালদৰে চাবা দেই 7 8 এইডৰ সমানুপাতিক কি হয় পি তাৰপিছত চিম্বল আৰু 6 এইকেইটা হয় ঠিক আছে মনত ৰাখিবা সজ্জাটো মনত ৰাখিলে হ'ল এন প্ৰশ্নবোধক আৰু এনৰ ঠাইত T32 হ'ব প্ৰশ্নবোধক আৰু এন প্ৰশ্নবোধক ক'ত আছিল প্ৰশ্নবোধক আৰু এনৰ ঠাইত কি হ'ব এই দুটা মিলি T3 আৰু 2 বুলি কৈছে তেতিয়াহ'লে কৈছে যে তেতিয়াহ'লে 2e ৰ সমানুপাতিক কি হ'ব 2e ক'ত 2 আছে 2 ক'ত এইটো 2 আৰু e ৰ পিছত কি থাকিব তোমালোকে দেখা পাইছা 7 আৰু 8 লওঁতে মানে এটাৰ পিছত লৈছে এটাৰ পিছত এটা এই L2 এৰি ফেলে পিছত লৈছে গতিকে এইটো এৰি পিছত লোৱা এইটো তাৰপিছত আকৌ এটা পিছত এৰা এইটো এৰা তাৰপিছত কি হ'ব প্ৰশ্নবোধক আৰু 6 লৈছে একেলগে লৈছে গতিকে এইটো আৰু এইটো হ'ব গতিকে এই দুটা চিম্বল ক'ত আছে 4 এন্টাৰত C আছে আৰু G আছে 4C আৰু G 4 চিম্বল এটা আছে C আৰু G গতিকে 4 এইটো হ'ব এবাৰ চাই লোৱা ভালদৰে তোমালোকে পেটাৰ্ণটো চাই ল'লে হ'ল এতিয়া মই এবাৰ পেটাৰ্ণটো এইখিনি বস্তু বুজাই দিছো চাবা এই 7 আৰু 8ত কি হৈছে 7 8 লিখোতে P লিখিছে এইটো চিম্বল লিখিছে আৰু এইটো লিখিছে মানে এটাৰ পিছত P লিখিছে তাৰপিছত এটা এৰি ফেলে এই প্ৰশ্নবোধক আৰু 6টো একেলগে লিখিছে ঠিক তেনেদৰে 2 আৰু E হলে কি হ'ব এটা এৰিবা 4 পাবা তাৰপিছত এইটো আৰু এইটো হ'ব ঠিক আছে এই দুটা একেলগে আছে এই দুটা হ'ব গতিকে 4 আৰু যেটো C আৰু G হ'ব যেটো চিম্বল আছে C দৰে এইটো হ'ব C টো হ'ব শুদ্ধ উত্তৰ চিম্বল এই চিম্বলটো কি হয় তোমালোকে কমেন্ট কৰিবাছো কি বুলি কোৱা হয় মই পাহৰিলো বাৰু ঠিক আছে এটো জানো বাৰু এটো মানে এন্টাৰেট এইটো C টো বা কি হয় এটো গম পোৱা নাই চাবাচোন তোমালোকে যদি জানা কবা নেক্সট হৈছে কৈছে ওপৰৰ সজ্জা আটাইবোৰ সংখ্যা মুছি পেলোৱা তেন্তে সোমূৰৰ পৰা তলৰ কোনটো সজ্জাত 13তম সংখ্যক আৰু বাওঁফালৰ পৰা পঞ্চম স্থানত থাকিব এটা সোঁফালৰ পৰা পঞ্চম স্থানত থাকিব গতিকে এনসাৰটো হ'ব বিটা হ'ব এনসাৰ চাবা হিচাপ কৰি চালে গম পাবা গতিকে এটো হ'ব শুদ্ধ উত্তৰ 14 নম্বৰ প্ৰশ্ন 41 নম্বৰ তলত দিয়া চিহ্নৰ চিত্ৰত 9 ৰ বিপৰীত ফালে কি হ'ব এই 9 ৰ বিপৰীত ফালে কি হ'ব জানে 9 ৰ বিপৰীত থাকিলে এইটো হ'ব 4 হ'ব ঠিক আছে 3 ৰ বিপৰীত ফালে 8 হ'ব বুজি পাইছা গতিকে ডি হ'ব শুদ্ধ উত্তৰ তলৰ চিত্ৰত আয়ত কিমান আছে এটো তোমালোকে নিজে চাবা আয়ত কেইটা আছে এটা দুটা এনেকৈ হিচাপ কৰিলে তোমালোকে 37টা পাবা একেবাৰে সহজত হিচাপ কৰি দিবা নেক্সট হৈছে তলত চিত্ৰত ত্ৰিভুজৰ সংখ্যা কিমান এটা দুটা তিনিটা আৰু এই ডাঙৰটো কিমান হ'ব 4টা গতিকে 4টা হ'ব শুদ্ধ select the related word from the given alternatives অৰ্থাৎ শুদ্ধটো বাছি লোৱা মই অসমীয়াতখিনি দেখাই দিছো ম্যাক্সিমাম যেটো আসামিজ মিডিয়াম ষ্টুডেন্ট আছে ইংলিশখিনি তোমালোকে নিজে চাই ল'বা ঠিক আছে কিন্তু এই বুকখন আটাইখিনি আছে হা কোন ৰেডিয়াম আৰু চাপ গতিকে কোন চাও কোনৰ এছে একক ৰেডিয়াম চাপৰ এছে একক কি হয় জানে পাস্কেল কিন্তু মনত ৰাখিবা আগৰ কুৱেশ্যন দি 4-5 বছৰ কুৱেশ্যন পেপাৰ চোৱা আৰু বেলেগ ইমান চাবই প্ৰয়োজন নাই আগৰ 4-5 বছৰ কুৱেশ্যন তুমি সলভ কৰিব পাৰিছা চিন্তাই কৰিব নালাগে তোমালোকৰ 80% তাৰ পৰা কনসেপ্টৰ পৰা পাৰি যাবা ঠিক আছে গতিকে সেই কাৰণে ইবুকখন তোমালোকে লোৱাটো ভাল বহুত টাইম নাই পৰখি পৰীক্ষা আছে কি কৰিম হেনকা ভাবি নাথাকে যিমানখিনি তোমালোকে পাৰা সিমানখিনি পঢ়ি যোৱা মই কৈছো মনোবলটো ৰাখিবা দেই মনোবলটো ৰাখিবা আৰু যিমান সকলে পঢ়ি আছে কিন্তু পৰীক্ষাৰ আগতে সবে বেছিকে পঢ়িব পাৰে জানানে পৰীক্ষাৰ আগত ইমান বহুত দিন আগত ইমান গুৰুত্ব দি পঢ়া নাযায় সকলোৱে কিন্তু পৰীক্ষাৰ এই 4 দিন 5 দিন বা এই 2 দিন 3 দিনটো ধুনিয়াকৈ আগবাঢ়িব পাৰে
আগত তেনেকুৱা হেৰি আছে আমাৰ ষ্টুডেণ্টে তেনেকুৱা কৈছে বহুত ষ্টুডেণ্টে ছাৰ মই 3 দিন আগত আপোনাৰ ক্লাছত চাইছিলোঁ বা নোটছ লৈছিলোঁ তাৰপিছত মই পাছ কৰিছোঁ থেংক ইউ তেনেকুৱা বহুত ৰিজাল্টত আহে সেই মনোবলৰ ওপৰত ভিত্তি কৰিহে মই কৈছোঁ আৰু যিসকলে আগৰ পৰা ক্লাছ কৰি আছে তোমালোকে পঢ়ি থাকিবা দেই কমাই নিদিবা এতিয়া চোৱা তলত নথকা সংখ্যাটো কি হ'ব 5 3 5 3 যোগ কৰিলে 8 পাবা 8 3 যোগ কৰিলে 11 পাবা 11 8 যোগ কৰিলে 19 পাবা ঠিক আছে 19 আৰু 11 যোগ কৰা 9 একে 10 শূন্য হাতে গেলে 1 2 সেই 30 যাব গোটেই এনসাৰ হ'ব 30 মই আকৌ এবাৰ মনত পেলাই দিছোঁ তোমালোকৰ সুবিধাৰ কাৰণে চোৱা 5 আছে 5 3 কিমান হ'ব 8 হ'ব তাৰপিছত এবাৰ 8 আৰু 3 কিমান হ'ব 8 3 11 হ'ব 11 আৰু কিমান হ'ব 11 আৰু 8 কিমান হ'ব 11 8 19 হ'ব 19 আৰু কিমান হ'ব 11 কিমান হ'ব এইটোৱে মানে এয়া চোৱা আকৌ এবাৰ মনত পেলাইহে দিবৰ কাৰণে কৈছে 5 আৰু 3 8 হ'ল 8 আৰু 3 11 হ'ল 8 আৰু 11 19 হ'ল 11 আৰু 19 কিমান হ'ব 30 হ'ব ইয়াৰ এনসাৰ তাৰপিছত নেক্সট আহিল নিম্নোক্ত প্ৰশ্নসমূহত দিয়া পদ তথ্যসমূহ অৰ্থপূৰ্ণ শব্দ সজোৱা মানে ইয়াত এটা মানে কি হৈছে নিম্নোক্ত পদসমূহত দিয়া পদ তথ্যবোৰক অৰ্থপূৰ্ণভাৱে সজোৱা পদ অৰ্থপূৰ্ণ মানে ইয়াত উলাট পুলাটকে দিয়া আছে মানে উল্টা পাল্টাকে দিয়া আছে আমি শুদ্ধকে কোনটো ফাৰ্ষ্ট হ'ব কোনটো ছয় হ'ব ছেকেণ্ড হ'ব সেইটো চাব লাগিব ইয়াত কি দিয়া আছে বিজ্ঞান এট নিউটন সূত্ৰ বি পদাৰ্থ বিজ্ঞান চি আৰু ডিটো আছে গতি গতিকে আমি এনসাৰ চাওঁ নিউটনৰ সূত্ৰ বিজ্ঞানত আৱিষ্কাৰ হৈছিল তাৰপিছত কি হ'ব নিউটনৰ সূত্ৰ ফাৰ্ষ্ট হ'ব তাৰপিছত বিজ্ঞান তাৰপিছত ফিজিক্স পদাৰ্থ বিজ্ঞান আৰু তাৰপিছত গতি গতিকে বি এ চি ডি হ'ব ইয়াত শুদ্ধকে যদি আমি সজাওঁ এইটো হ'ব শুদ্ধকে সজালে দেই তাৰপিছত নেক্সট হৈছে মহাবিদ্যালয় বিশ্ববিদ্যালয় শ্ৰেণীকোঠা আৰু ডেস্ক বেঞ্চ ইয়াত যদি আমি চাওঁ তেতিয়াহ'লে ইয়াৰ এনসাৰ কোনটো হ'ব মহাবিদ্যালয় বিশ্ববিদ্যালয় শ্ৰেণীকোঠা আৰু ডেস্ক বেঞ্চ প্ৰথম ডেস্ক বেঞ্চ থাকে ক'ত থাকে শ্ৰেণীকোঠাত থাকে ঠিক আছে শ্ৰেণীকোঠাৰ পৰা কি পাওঁ মহাবিদ্যালয় পাওঁ মহাবিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয় পাওঁ আছেনে অপশ্যনটো চাওঁ ডি আছেনে ডি চি বি এ বি ডি চি এ বি আছেনে নাই গতিকে এইটো অপশ্যনৰ লগত কথা দেই অপশ্যনটো আছেনে চাবা গতিকে আমি প্ৰথম কি লিখিব পাৰোঁ বিশ্ববিদ্যালয় লিখিলে হ'বনে বিটো আছে নাই বি বিশ্ববিদ্যালয়ৰ পিছত মহাবিদ্যালয় বি এ তাৰপিছত ক্লাছৰুম চি ডি অৰ্থাৎ ওপৰৰ পৰা লিখিলে হ'ল বিশ্ববিদ্যালয় চবতকৈ ডাঙৰ তাৰপিছত মহাবিদ্যালয় তাৰপিছত শ্ৰেণীকোঠা তাৰপিছত ডেস্ক বেঞ্চ অৰ্থাৎ বিটো প্ৰথম হ'ব গতিকে বিটো হ'ব বিশ্ববিদ্যালয় মহাবিদ্যালয় তাৰপিছত শ্ৰেণীকোঠা বি এ চি ডি বি এ চি ডি আছে গতিকে বুজি পালা তোমালোকে মিলাব লাগিব আৰু ঠিক আছে ইয়াত যিটো আগতে নিউটনৰ সূত্ৰ যিটো চাইন্সৰ হয় চাইন্সৰে পাৰ্ট আকৌ কি হ'ব পদাৰ্থ বিজ্ঞান আৰু পদাৰ্থ বিজ্ঞান কি আছে গতি ঠিক আছে তাৰপিছত নেক্সট আহিল এইটো তোমালোকে বিজ্ঞানত পাই আহিছা বাৰু সেইবিলাক ডেস্কটপ হাৰ্ড ডিস্ক ফাইল আৰু কভাৰ ফাইল ফল্ডাৰ গতিকে আমি প্ৰথম ডেস্কটপটো চাব পাৰোঁ কাৰণ এটো আছে তিনিটাত এটো প্ৰথম চাব পাৰোঁ ডেস্কটপত কি ভৰোৱা থাকে হাৰ্ড ডিস্ক ভৰোৱা থাকে গতিকে এ বি হাৰ্ড ডিস্কত কি থাকে পিছত ফাইল থাকে ফাইল মানে ফল্ডাৰ হ'ব নেকি চাওঁ এক মিনিট এ বি কি থাকে ফল্ডাৰ থাকিব ফল্ডাৰবিলাক কি থাকিব ফাইলত প্ৰথম ফাইল হ'ব তাৰপিছত ফল্ডাৰ হ'ব চোৱা এটো হ'ব শুদ্ধ উত্তৰ এ বি চি ডি ঠিক আছে মানে ওপৰৰ পৰা তললৈ সজালে হ'ল তাৰপিছত 49 নম্বৰত কি আছে মহাসাগৰ সাগৰ হ্ৰদ পুখুৰী গতিকে আমি পুখুৰীৰ পৰা আহিব পাৰোঁ ডিটো প্ৰথম আছে নেকি ডিটো প্ৰথম আছে পুখুৰীৰ পিছত হ্ৰদ বি আছেনে নাই গতিকে আমি ওপৰৰ পৰা চাব লাগিব মহাসাগৰ প্ৰথম এ মহাসাগৰ পিছত সাগৰ বি তাৰপিছত হ্ৰদ চি পুখুৰী ডি মানে চবতকৈ ডাঙৰ মহাসাগৰ এটো প্ৰথম হ'ব তাৰপিছত ডাঙৰ সাগৰ বিটো হ'ব তাৰপিছত ডাঙৰ হ্ৰদ চিটো হ'ব তাৰপিছত ডাঙৰ পুখুৰী ডিটো হ'ব শুদ্ধ উত্তৰ এ বি চি ডি 50 নম্বৰ প্ৰশ্নটো আছে কি দি আছে ষ্টেডিয়াম দল খেলুৱৈ আৰু খেল প্ৰথম কি লাগিব ষ্টেডিয়াম লাগিব প্ৰথম ষ্টেডিয়াম লাগিব এটো ষ্টেডিয়াম থাকিব ষ্টেডিয়ামত কি থাকে ষ্টেডিয়াম হৈছে দলটো বেছি ডাঙৰ টিম গতিকে এ বি তাৰপিছত কি থাকে ৰ'বচোন প্ৰথম ষ্টেডিয়াম থাকিল
ষ্টেডিয়ামৰ পিছত কি থাকিব খেল হ'ব ষ্টেডিয়ামত কি হয় ষ্টেডিয়াম থাকিল এ তাৰপিছত খেল বি এ দি আছে তাৰপিছত কি থাকিব দল বি থাকিব তাৰপিছত খেলুৱৈ চি থাকিব এইটো তোমালোকে একেবাৰে সহজ মিলাই চালে হ'ল তাৰপিছত গছ আছে প্লান্ট আছে অৰ্থাৎ গছ মানে উদ্ভিদ আছে ফল আছে বীজ আছে প্ৰথম কি হলে কিহৰ পৰা লিখিম গছত কি লাগে গছ প্লান্ট মানে উদ্ভিদ মানে পুলি প্লান্ট মানে পুলি ধৰা যায় গতিকে গছ এডালৰ আৰম্ভণিতে কি পুলি হয় বা প্লান্ট হয় গতিকে এ বি থাকিল বিৰ পিছত কি হয় ফল হয় চি থাকিল তাৰপিছতহে বীজ হয় ডি থাকিল গতিকে বিটো হ'ব শুদ্ধ উত্তৰ এ বি চি ডি তাৰপিছত নেক্সট আহিল প্ৰব্লেম ফিগাৰ 52 পৰা 56 তলৰ প্ৰশ্নসমূহত নিৰ্দিষ্ট ক্ৰমত আছে উত্তৰ চিত্ৰৰ কোনটোৱে ক্ৰমটো আগুৱাই নিব 52 নম্বৰ আছে প্ৰব্লেম ফিগাৰ প্ৰশ্ন চিত্ৰ ইয়াত চোৱা এইটো এনেকুৱাকে দিয়া আছে প্ৰথম তাৰপিছত এনেকুৱা দিয়া আছে তাৰপিছত এনেকুৱাকে দিয়া আছে নেক্সট এনেকুৱা হ'ব গতিকে এনেকুৱা ক'ত আছে এনেকুৱা গতিকে চিটো আছে একেবাৰে সহজ প্ৰথম 12টা বাজিছে তাৰপিছত 12:15 12:30 12:45 তেনেকুৱা 90 ডিগ্ৰী হৈ যায় আছে 90 ডিগ্ৰী 180 ডিগ্ৰী এনেকুৱাকে প্ৰব্লেম ফিগাৰ প্ৰশ্ন চিত্ৰ উত্তৰ চিত্ৰটো কোনটো হ'ব ইয়াত চোৱা ৰবা দেই এক মিনিট ইয়াত কেইটা হৰ আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা আছে ইয়াত এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা আছে সাতডাল আস্তনা আছে ইয়াত চোৱা কোনটো হ'ব এটা দুটা তিনিটা এইটো থাকিল এডাল দুডাল তিনিডাল চাৰিডাল যদি এইটোৰ লগত চাওঁ তেতিয়াহ'লে কোনটো মিলিব এইটোৰ লগত চালে ৰবাচোন এক মিনিট দেই ইয়াত ডিফাৰেন্সটো চোৱা তোমালোকে ডিফাৰেন্সটো যদি চাওঁ এইটো এডাল ইয়াত 7টা বাহু আছে ইয়াত কেইটা আছে এডাল দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা বাহু আছে ইয়াত এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা আছে ঠিক ইয়াত কেইটা বাহু আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা আঠটা বাহু আছে আঠটাৰ পিছত কেইটা বাহু থাকিব যদি ইয়াত 8টাৰ বাহুৰ পিছত কেইটা আছে ইয়াত 6টা আছে ইয়াতো কি হ'ব 8টা বাহু এফালে 6টা 7টা আছে এডালতে 7টা ইয়াতো এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা গতিকে এইটো হ'ব ডিটো মানে চোৱা ইয়াত টোটাল 8ডাল বাহু আছে এনেকুৱাকে বাহু 8টা আছে তাৰপিছত ইয়াত কেইটা আছে 7টা আছে এইডালেদি তেতিয়াহ'লে ইয়াত যদি 8টা বাহু থাকে গতিকে কোনটো 7টা হ'ব এই ডিটো হ'ব শুদ্ধ উত্তৰ ঠিক আছে ডিটো হ'ব শুদ্ধ উত্তৰ প্ৰশ্ন চিত্ৰ তাৰপিছত চোৱা ইয়াত কি আছে 3টা আছে ওপৰত 4টা তলত 4টা ঠিক আছে আৰু ইফালে সাইডটো আৰু চোৱাই নাই এফালে চোৱা এফালে কেইটা 4টা থাকিল এফালে থাকিল 3টা তেতিয়াহ'লে এফালে 4টা আছে এফালে 2টা আছে গতিকে চোৱা ইয়াত এইকেইটা ইয়াত 4টা ইয়াত 3টা হ'ল ইয়াত 2টা হ'ল তাৰপিছত এটা থাকিব অৰ্থাৎ এইটো হ'ব শুদ্ধ উত্তৰ প্ৰথম ওপৰৰ ফালে আছিল এইটো এফালে আহিল আকৌ এইটো কোনটো এইফালে এইটো এইফালে গ'ল আকৌ এবাৰ এইটো এইফালে আহিব অৰ্থাৎ এইফালে আহিব গতিকে এইটো হ'ব শুদ্ধ উত্তৰ অলপ ভালদৰে বিশ্লেষণ কৰি চাবা ঠিক আছে প্ৰব্লেম ফিগাৰ গতিকে কোনটো হ'ব এই প্ৰথম এনেকুৱাকে দিলে তাৰপিছত এইডাল দিলে তাৰপিছত মেপ হ'ব এইটো অশোক চক্ৰটো দিব প্ৰথম প্ৰব্লেম ফিগাৰ কি দি আছে চশমাৰ লাঠিডাল দিলে তাৰপিছত এনেকুৱাকে দিলে তাৰপিছত এইটো দিলে তাৰপিছত এইটো লাগি যাব এইটো ক'ত লাগি আছে এইটো বিটো 97 নম্বৰ প্ৰশ্নটো কি আছে প্ৰশ্নবোধক চিহ্নৰ ঠাইত ক্ষুদ্ৰ চিত্ৰটো বাছি উলিওৱা চশমা যদি ক'ত পিন্ধে চকুত পিন্ধে চেণ্ডেল ক'ত পিন্ধিব ভৰিত পিন্ধিব ফুটবল যদি ভৰিৰে খেলে এইটো কক কিহৰে খেলিব বেডমিণ্টন চাৰ্কল যদি স্কুৱেৰ হয় তেতিয়াহ'লে এইটো ভলীবল কি হ'ব চাৰ্কল স্কুৱেৰ হ'লে ভলীবলটো কি হ'ব এইটো মানে এইটো গোলক আৰু এইটো কি হ'ব বৰ্গ ঘনক হ'ব যদি এয়া যদি দুটাই খেলে বেডমিণ্টন দুজনে খেলে ক্ৰিকেট কেইজন খেলিব 11জনে খেলিব টেবুল চকী মিলে তেতিয়া কলম বহি মিলিব কলম হ'ব সেনেকুৱা যদি কাৰত থাকে তেতিয়া বাতিল গুটি কিহত থাকিব বাতিল গুটি সেই মাৰ্বল বা শিলগুটিত থাকিব নেক্সট 63 পৰা 67 নম্বৰ শুদ্ধ উত্তৰটো বাছি উলিওৱা যদি উইক ইনটু উইক ইজ টু ইয়াৰ মানে যদি উইক মানে সপ্তাহত 7 দিন সপ্তাহ 52 সপ্তাহে কিমান বছৰ 1 বছৰ
সপ্তাহ আৰু বছৰ দি আছে 52 সপ্তাহে 1 বছৰ হয় ঘণ্টা আৰু দিন কিমান হ'ব কিমান ঘণ্টা একদিন গতিকে 60 ঘণ্টাই কিমান সৰি 24 ঘণ্টাই একদিন এইটো হ'ব ঠিক আছে বুজি পালা যে 52 ঘণ্টাই একদিন উইক আৰু ইয়াৰ 52 ঘণ্টাই 52 সপ্তাহে 1 বছৰ তেতিয়াহ'লে কিমান ঘণ্টাই একদিন হ'ব ঘণ্টাটো হৈছে 24 ঘণ্টাই একদিন হ'ব ছাত্ৰছাত্ৰীসকল মই মেইনলি ভিডিঅ'বিলাক এডিট কৰি নাথাকোঁ ডাইৰেক্ট দি দিওঁ কাৰণ মই অকলে সকলোখিনি কৰিব লাগে যিহেতু গতিকে তোমালোকে কিছুমান বস্তু স্কিপ কৰি ল'বা যদি বুজি পাইছা দুবাৰ বুজাই দিয়া যায় গতিকে স্কিপ কৰি ল'বা যদি বুজি বেছিকৈ পাইছা ভালদৰে ঠিক আছে আৰু লগতে তোমালোকে ক্লাছত জইন হ'লে হ'ব পাৰিবা আমি ধুনীয়াকৈ পঢ়াই দিম চিন্তাই কৰিব নালাগে ইতিমধ্যে বহু ছাত্ৰছাত্ৰী জইন হৈছে লাইভ ক্লাছত নোৱাৰাটো সুধিব পাৰিবা আৰু সেইকাৰণে মই কষ্টখিনিৰ কাৰণে বা খৰচ পাতি থাকে সেইকাৰণে আমি 100 টকা এটা মাত্ৰ লৈছোঁ যাতে তোমালোকৰ সুবিধা হওক বা মোৰ চলাৰ কাৰণে অসুবিধা নহওক বা খৰচখিনি আহক সেইকাৰণে লোৱা গৈছে কোনো ছাত্ৰছাত্ৰী জইন হ'ব বিচাৰে হ'ব পাৰে 100 টকাটো বেছি নহয় গতিকে তোমালোকে পঢ়ি চোৱা আমাৰ তাত কেনেকুৱা পাই চাবা আৰু এতিয়া আমি জানো যে আমাক তাত যিসকলে 8ত পঢ়ে 9 10 একেবাৰে মেট্ৰিক দিয়ালৈকে পঢ়ে বা তেনেকুৱা বহুতে পঢ়ি আছে এতিয়ালৈকে 8ত পঢ়াখিনি 9ত 100% পঢ়ে কাৰণ ভাল পাই চাগে গতিকে তোমালোকে চোৱা কৰি যদি ভাল নোপোৱা তেতিয়াহ'লে 100 টকাহে গতিকে ভাল নাপালে বেলেগ কথা কিন্তু ভাল পাবাই তোমালোকে ঠিক আছে আমি চেষ্টা কৰি আছো আৰু যিমান পাৰো তাৰপিছত নেক্সট আহিল অচেন মানে চি অৰ্থাৎ সাগৰ যদি মহাসাগৰ যদি মহাসাগৰ কি দি আছে মহাসাগৰত কেইটা আছে OCEN হয়নে কেইটা ৱৰ্ড আছে 5টা আছে চি 3টা আছে 5:3 হ'ব লেক 4টা আছে লেক 4টা আছে সো ওয়াটাৰ 4টা আছে লেগু কিমান আছে 4টা হ'ব ওয়াটাৰ 5টা আছে আৰু লেক কেইটা 4টা আছে আখৰ গতিকে সেইকাৰণে কিমান হ'ব 5:4 হ'ব